নমস্কাৰ শুৱনি গাঁওবাসী ৰাইজ। এনেকুৱা এটা দিন যে আমি আমাৰ জীৱনকালত কেতিয়াবা দেখা পাম, সেইটো সপোনতো কেতিয়াও ভাবিব পৰা নাছিলোঁ। আমি কাক হেৰুৱালোঁ? আমি আমাৰ ঘৰৰ ডাঙৰ ল'ৰাটোক হেৰুৱালোঁ। আমি হেৰুৱালোঁ আমাৰ জাতিটো, আমাৰ অসমীয়া জাতিটো আমি হেৰুৱালোঁ। আমি সকলোবিলাকে নিজৰ হৃদয়খন হেৰুৱালোঁ। আমি অসমখন হেৰুৱালোঁ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি জুবিন গাৰ্গৰ কাৰণে এটা অনুষ্ঠান উদযাপন কৰিম বুলি অন্ততঃ মই মোৰ জীৱনকালত ভবা নাছিলোঁ। মই ভাবিছিলোঁ মোৰ মৃত্যুৰ পিছত হয়তো জুবিন গাৰ্গৰ মৃত্যু হ'ব, কিন্তু এনেকুৱা এটা অকাল বিয়োগত সমগ্ৰ অসমবাসী ৰাইজ আজি কান্দোনৰ ৰোলত সোমাই গৈছে। সমগ্ৰ অসমবাসী ৰাইজে কান্দিছে। সমগ্ৰ অসমবাসী ৰাইজৰ বুকুখন কোনোবাই খান্দি লৈ যোৱা নিচিনা লাগিছে। 19 ছেপ্টেম্বৰ 2025 সেই কলা দিনটোৰ দুপৰীয়া 2টা বজাৰ পৰা আজি এই 12 অক্টোবৰলৈকে 20 দিন অতিক্ৰম হ'ল, কিন্তু এতিয়ালৈকে আমি সহজভাৱে ল'বই পৰা নাই কি জুবিন দা আমাৰ মাজত নাই। 20 দিন ধৰি নিজৰ মনটো অশান্ত হৈ আছে। ৰাতি শুব পৰা নাই। ৰাতি সদায় জুবিন দাৰে সপোন দেখি থাকোঁ আৰু গোটেই দিনটো এই ভিডিঅ'বিলাক চাই থাকোঁ, জুবিন দাৰ ভিডিঅ'বিলাক চাই থাকোঁ আৰু সেইবিলাক চাই পিনে আৰু দুখ লাগে আৰু কান্দো। এই 20 দিন ধৰি আমি কণ্টিনিউৱাছ কান্দিয়ে আছোঁ, নিজকে চম্ভালিব পৰা নাই। কিন্তু আমাৰ যোনটো দায়িত্ব আছে, সেই দায়িত্বৰ পৰা আমিতো দূৰত গুচি যাব নোৱাৰোঁ ন। আমি আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি এটাতো দিব লাগিব, কাৰণ জুবিন দাই আমাক ইমান দিছে, অসমখনত ইমান দিছে, অকল দিয়ে আছে। আমিতো একোৱে দিব পৰা নাই। আমি অকল নিজৰ মৰম শ্ৰদ্ধা সেইটো দিম। আৰু এটা বস্তু আমি কৰিব পাৰিম কি, আমি জুবিন দাৰ যোনটো অকাল বিয়োগ হৈছে, যোনটো মৃত্যু হৈছে আৰু যোনটো ষড়যন্ত্ৰ চলিছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব আৰু আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বস্তুটো আমি চলাব লাগিব। আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি অশান্ত হৈ থাকিম। জুবিন দাৰ বিষয়ে যদি কিবা ক'ব বিচাৰোঁ তেতিয়াহ'লে কওঁতে কিমান দিন পাৰ হৈ যাব তাৰ হিচাপ নাই, কাৰণ অসমত জুবিন দাৰ বদলি বেলেগ একোৱেই নাছিল। সেইটো কাৰণে মই মঞ্চত ৰমেনক নিমন্ত্ৰণ জনাইছোঁ। ৰমেন যোৱা 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে গুৱাহাটীত আছিল আৰু জুবিন দাৰ ঘৰৰ ওচৰতে আছিল, একদম জুবিন দাৰ ঘৰতে আছিল বুলিয়ে ক'ব পৰা যায়। তাৰ অভিজ্ঞতাখিনি আমি শুনিব বিচাৰিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণা। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি ছাৰে মোক যোনজন ব্যক্তিৰ ওপৰত কথা ক'ব দিছে, সেই ব্যক্তিজনৰ ভৰি নখৰ সমানো মোৰ গুণ নাই। যদি সিমানখিনি গুণো মোৰ গাত লাগি যায় নহয়, মোৰ নিজৰ জীৱনটো সাৰ্থক হ'ল বুলি মই সকলোকে চিঞৰি ক'ব পাৰোঁ। এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিৰ নামটো শুনাৰ লগে লগে আমাৰ অসম ৰাজ্যৰ কথা মনত আহে। হয়, অসম মানেই জুবিন, জুবিন মানেই অসম। আৰু এই জুবিন বৰ্তমান আমাৰ অসমত নাই। তেখেতে নিজৰ দেহটো ত্যাগ কৰিছে, ত্যাগ কৰি পিনে পঞ্চভূতত বিলীন হৈ গৈছে। এই কথাষাৰ অপ্ৰিয় হ'লেও সঁচা আৰু সঁচা হ'লেও অপ্ৰিয়। কোন আছিল জুবিন গাৰ্গ? মোৰ জুবিন গাৰ্গৰ লগত কি সম্পৰ্ক আছে? মোৰ বাদ দিয়ক, মোৰ নিচিনা 3,50,00,000 অসমীয়া ৰাইজৰ লগত জুবিন গাৰ্গৰ কি সম্পৰ্ক আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ কথা শুনাৰ লগে লগে সকলোবিলাক ৰাইজ ৰাস্তাত ওলাই আহিছে কি এই ব্যক্তিজনক অন্তিমবাৰৰ কাৰণে হ'লেও সেইজন ব্যক্তিক আমি চাবই লাগিব।
মই ভাবিছিলোঁ কি জুবিন দাৰ চবতছে ডাঙৰ অনুৰাগী মই হয়, কিন্তু মই ভুল প্ৰমাণিত হ'লোঁ। 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত সেই ক'লা দিনটোৰ তাৰিখটো যেতিয়া মোৰ কাণত বাজি উঠে নহয়, মই একদম কি হৈ যাওঁ মই নিজে নাজানো। মই মোৰ চেতনা হেৰুৱাই দিছোঁ। মই জুবিন দাৰ তাত গৈ পাইছোঁ আৰু গৈ পাই মই দেখা পাইছোঁ তাত হেজাৰ হেজাৰ মানুহ আছে। সেই অকণি জেগাডোখৰ কাহিলীৰ পৰা সেই অকণি জেগাডোখৰ গণেশ টাৰ্ণিঙৰ পৰা এনেকৈ সোমাই যোৱাৰ লগে লগে একদম চিধা চিধি আপুনি জুবিন দাৰ ঘৰটো দেখা পাব। সেই গোটেই ৰাস্তাটোত হেজাৰ হেজাৰ মানুহ ৰখি আছে, দিন নাই ৰাতি নাই। মোৰ লগৰ ল'ৰা এটা তাত থাকে, ওচৰতে থাকে 800 মিটাৰ দূৰত। মই ৰাতি গৈ পিনে তাত শুইছোঁগৈ। ৰাতি গৈ পিনে তাৰ তাত শুই পিনে চাহ একাপ খাই পিনে ওলাই আহিছোঁ। কিন্তু 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে নন ষ্টপ মানুহ তাত বহি আছে। কিছুমান আপোনাৰ দূৰৰ পৰা আহিছে, তেখেতলোকে নোখোৱা নবলাকৈ তাত বহি আছে। বহি এইটো বস্তু প্ৰমাণ কৰিছে কি মই অকল জুবিন দাৰ অনুৰাগী নহয়, মই একদম সৰু এটা সৰু বস্তু। জুবিন দাৰ কাৰণে পাগল ইমান মানুহ আছে। নোখোৱাকৈ মানুহবিলাক তাত ৰখি আছে অকল জুবিন দাক এবাৰ চাম বুলি। আৰু সেইটো জুবিন দাক তাত দেখা নাপায়। জুবিন দাক যোনখন এম্বুলেঞ্চত লৈ আহিব, সেই এম্বুলেঞ্চখন চাম বুলি 3 দিন 3 ৰাতি মানুহ তাত ৰখি আছে। গুৱাহাটীৰ নিচিনা ব্যস্ত মহানগৰী বন্ধ হৈ গৈছে। সকলোবিলাক দোকান পোহৰ যি আছে সকলোবিলাক বন্ধ হৈ গৈছে। মানুহবিলাক চব ৰাস্তাত ৰখি আছে। এনেকুৱা এটা দৃশ্য গুৱাহাটীত দেখা পোৱা গৈছে। একো বস্তুৱেই নাই, আপোনাৰ ৰাস্তাত একো বস্তুৱেই নাই। 3 দিন অকল চাহ খাই জীয়াই আছোঁ। মইতো চাহ খাই জীয়াইছোঁ, কিন্তু কিছুমান মানুহ আছে অকল পানী খাই জীয়াই আছে। ভাবি চাওক, ভাতটো খাবই মন নাযায়। তাত আপোনাৰ যিমানবিলাক মানুহ আছে কোনেও একো খোৱা নাই আৰু এসপ্তাহলৈকে কোনো মানুহে একো খাবও পৰা নাই। মানে এনেকুৱা হৈ গৈছে কি নিজৰ ঘৰৰ ডাঙৰ ল'ৰাটো যেন মৃত্যু হৈছে। সকলোৰে একেই অনুভৱ। 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে জুবিন দাৰ ঘৰৰ গেটৰ বাহিৰত আমি ৰখি আছোঁ। কাহিলীৰ পৰা যোনটো ঘৰ আছে তাৰ বাহিৰত আমি ৰখি আছোঁ। আৰু যিমানবিলাক মাইকী মানুহ আপোনাৰ অচেতন হৈ পৰি গৈছে, গৰম কাৰণ দিনৰ ভাগত বহুত অত্যাধিক গৰম হয়, অচেতন হৈ মানুহবিলাক পৰি গৈছে। সেই মাইকী মানুহবিলাক আমি উঠাই পিনে ছাইডত আপুনি বহাই পিনে আমি পানী খাব দিছোঁ। সেইটো আমাৰ ফালৰ পৰা আমি সেইটোৱে কৰিছোঁ। তাৰপিছত জুবিন দাৰ যোনটো দেহটো আছে সেই দেহটো আহি পাইছেহি এয়াৰপৰ্টত ৰাতিপুৱা 6:45 আহি পাইছেহি। আৰু 6:45 পৰা তাৰ পৰা বৰঝাৰ এয়াৰপৰ্টৰ পৰা কাহিলী পৰালৈকে আহোঁতে দিনৰ 1:45 হৈ গৈছে। আৰু তেতিয়াৰ পৰা মানুহবিলাক ৰখি আছে অকল জুবিন দাৰ গাড়ীখন চাবলৈ কাৰণে। আৰু আপোনালোকে ভিডিঅ' হয়তো দেখিছে কিমান লাখ লাখ মানুহ আপোনাৰ ৰৈ আছে। মই অকল কাহিলী পৰা জেগাডোখৰৰ কথা কৈছোঁ, কিন্তু গোটেই ৰাতিটো বৰঝাৰ এয়াৰপৰ্টত যিমানবিলাক ল'ৰা আছে নহয়, বৰঝাৰ এয়াৰপৰ্টৰ যোনটো ৰাস্তাটো আছে নহয়, মেইন ৰাস্তাটো নেশ্যনেল হাইৱে, তাত গোটেই ৰাতি ল'ৰাবিলাক শুই আছে। গোটেই মানুহবিলাক আপোনাৰ শুই আছে কি জুবিন দাক আমি চাম। গোটেই ৰাতিটো ৰখি আছে, ভাবি চাওক। আৰু ইফালে আপোনাৰ সৰুসজাই ষ্টেডিয়ামত যিহেতু আহিম বুলি কৈছে, সৰুসজাই ষ্টেডিয়ামতো মানুহ ভৰি। আৰু অকল এই গুৱাহাটী এইকেইটা অঞ্চলবিলাক বাদ দিয়ক, আপুনি সমগ্ৰ অসম চাওক। সমগ্ৰ অসমত মানুহ ৰাস্তাতে আছে, কোনে একো খোৱা নাই, অকল জুবিন দাৰ বাতৰিয়ে চাই আছে। আৰু এইটোৱে হৈছে জুবিন দা। 21 তাৰিখে দিনৰ 1:45 কাহিলীৰ পৰা স্থিত জুবিন গাৰ্গৰ যোনটো ঘৰ আছে তাত আপোনাৰ জুবিন গাৰ্গৰ দেহটো লৈ অনা হৈছে। সকলোবিলাক মানুহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অকল গাড়ীখন চাইছে, গাড়ীখন চাই পিনে সকলোবিলাক মানুহ ডাইৰেক্ট গুচি গৈছে আপোনাৰ সৰুসজাই ষ্টেডিয়ামলৈ। আমি গৈছোঁ 22 তাৰিখৰ দিনাখন সৰুসজাই ষ্টেডিয়ামত, আৰু ইমান দীঘল লাইন। আমি গৈছোঁ আপোনাৰ 22 তাৰিখে আপোনাৰ 3টামান বজাত গৈছোঁ। 3টা বজাৰ পৰা আমি লাইন ধৰিছোঁ। লাইন ধৰি পিনে আমি ৰাতি 8টা বজাত সোমাব পাৰিছোঁ। তাত লাইনৰ ভিতৰত আমি ৰাতি 8টা বজাত সোমাইছোঁ। আৰু 8টা বজাৰ পৰা 12:30 বজালৈকে আমি আছোঁ সৰুসজাই ষ্টেডিয়ামত। আৰু তাৰপিছত আমি ইদিনাখন 23 তাৰিখৰ দিনাখন, যোনদিনাখন আপোনাৰ সোণাপুৰত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছে, সেইদিনাখন যোৱা সময়ত আমি ভাবিছোঁ কি পানী অকণমান অসুবিধা হ'ব পাৰে, গতিকে লৈ যাওঁ, ৰাইজৰ কাৰণে পানী লৈ যাওঁ। গতিকে স্কুটাৰখনত যিমান ধৰে আপোনাৰ 2 কেছ পানী আপোনাৰ স্কুটাৰখনত লৈ গৈছোঁ। কিন্তু জুবিন দাই এটা বস্তু শিকাই থৈ গ'ল, মানৱতা। আমি তাত গৈ পাওঁ মানে তাত যিমান গাড়ী 40খন 50খন গাড়ী, সকলোবিলাক মানুহে নিজে পানী কিনি পিনে লৈ গৈছে। যিমানবিলাক মানুহ আপোনাৰ খোজকাঢ়ি গৈছে, পিয়াহত আছে, সকলোবিলাকক পানী এনেকৈ দিছে। আৰু আমি সেই পাহাৰৰ পৰা
পাহাৰত আপোনাৰ থৈছোঁ স্কুটাৰখন, আৰু তাৰপৰা আমি পানী বিলাই আহি পিনে জুবিন গাৰ্গক য'ত থৈছে সেইখিনিলৈকে আহি পাওঁতে আমাৰ পানী শেষ। যিমানবিলাক ছিকিউৰিটি আছে, পুলিচ আছে, সকলোকে আমি পানীখিনি দিছোঁ। অকল 2 কেছে আমাৰ পানী, কিন্তু মানুহবিলাকে ইমান পানী বিলাইছে। মানে মানৱতাটো সেই সময়ত আমি দেখা পাইছোঁ জুবিন গাৰ্গে কি কৰি থৈ গ'ল। এই যোনখিনি কথা ক'লোঁ, এই কথাখিনি হৈছে 19 ছেপ্টেম্বৰ 2025 পৰা 23 ছেপ্টেম্বৰ 2025, তাৰমানে 5 দিন মই গুৱাহাটীত থাকোঁতে মোৰ যোনটো অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাটো আপোনাক কৈছোঁ। এতিয়া মই আপোনাক জনাব বিচাৰিছোঁ কি জুবিন গাৰ্গ আচলতে কোন আছিল। আপোনালোকে হয়তো হাঁহি পিনে উৰাই দিব পাৰে, কিন্তু মোৰ মতে জুবিন গাৰ্গ ভগৱানৰ এটা অৱতাৰ আছিল। হয়, তেখেত আমাৰ ত্ৰিদেৱ আছে যে, ব্ৰহ্মা, বিষ্ণু, মহেশ, তাৰমানে শিৱৰ এটা অৱতাৰে আছিল। তেখেত আমাৰ অসম ভূমিত তেতিয়া জন্ম লৈছিল যেতিয়া আমাৰ অসম ভূমিত এটা বেলেগ ধৰণৰ বতাহ চলি আছিল, অৰাজকতা আছিল। চাৰিওফালে আপোনাৰ হত্যা, লুণ্ঠন, আপোনাৰ মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছিল, মানে এটা অশান্ত পৰিৱেশ হৈ আছিল। সেই পৰিৱেশৰ সময়ত তেখেত জন্ম লৈছিল, আৰু 1972ত তেখেত জন্ম লৈছিলে। 1992ত অকল 19 বছৰ যেতিয়া তেখেতৰ বয়স আছিল, তেতিয়া তেখেতে নিজৰ প্ৰথম এলবাম অনামিকাখন ৰিলিজ কৰিছিল, যিখন এলবাম ৰিলিজ হোৱাৰ লগে লগে সকলোবিলাক অসমবাসী ৰাইজৰ অন্তৰৰ ভিতৰত সোমাই গৈছিল। এতিয়া ভগৱান যেতিয়া এখন পৃথিৱীত অৱতৰিত হয়, তেতিয়া ভগৱানৰ এটা কোৱালিটি এটা থাকে, এটা গুণ এটা থাকে, যিটো গুণে সমগ্ৰ ৰাইজক একদম আপ্লুত কৰি তোলে। আৰু জুবিন গাৰ্গৰ গুণটো আছিল কি তেখেতে বহুত সুন্দৰ গান গাইছিল। তেখেতৰ যোনটো কণ্ঠটো আছিল, সেই কণ্ঠটোৱে সকলোবিলাক অসমবাসী ৰাইজৰ হৃদয় চুইছিল, আৰু এই গুণটো দিয়ে তেখেতে অসমবাসী ৰাইজৰ অন্তৰত জেগা ল'বলৈ আৰম্ভ কৰিলে। তাৰপিছত আপুনি দ্বিতীয় বস্তুটো চাওক, জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তি মাল্টি টেলেণ্টেড আছিল। তাৰমানে যিমানবিলাক বাদ্যযন্ত্ৰ আছে, সকলোবিলাক বাদ্যযন্ত্ৰ তেখেতে বজাব পাৰিছিল, যিটো বিৰল কথা, কাৰণ কোনো এজন আৰ্টিষ্টে সকলোবিলাক বাদ্যযন্ত্ৰ বজাব নোৱাৰে। যোনটো জুবিন গাৰ্গে পাৰিছিল, তাৰ মানে নটৰাজৰ এটা ৰূপ। নটৰাজে বহুত কাম কৰে নহয়। নটৰাজ মানে কি, 9টা ৰস যোনটো আছে, সেই ৰসবিলাক সোমাই আছিল জুবিন গাৰ্গৰ আপোনাৰ শৰীৰৰ ভিতৰত। তৃতীয় কথা হৈছে প্ৰকৃতি প্ৰেমী। জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমী আছিল। তেখেতে গছ গছনি বিৰাটেই ভাল পাইছিল। সকলো ধৰণৰ গছ গছনি তেখেতে নিজেও ৰুইছিল আৰু বেলেগকো ৰুব কৈছিল। এনেকুৱা বিৰল ঘটনা হৈছে, যোনবিলাক গছ গছনি অকল বাহিৰৰ দেশত আপোনাৰ ৰোৱা যায়, অসমত ৰুব নোৱাৰে, সেই গছ গছনি জুবিন গাৰ্গে পুলি এটা লৈ আনি পিনে অসমত পুতি দিয়ে, আৰু পুতি দিয়াৰ লগে লগে অসমত সেইটো হৈ যায়। সেইটো বিৰল এটা ঘটনা। সেনেকুৱা ঘটনা বহুত হৈ গৈছে। তাৰপিছত আপুনি এটা বস্তু চাওক, জুবিন গাৰ্গ পশু প্ৰেমী আছিল। পশুপতি মানে কি আছিল, শিৱৰ এটা অৱতাৰ আছিল পশুপতি। শিৱক পশুপতি বুলি কোৱা হয়, কাৰণ তেখেতে সকলোবিলাক জীৱ জন্তুৰ আপোনাৰ স্বামী আছিল। ঠিক তেনেকৈ জুবিন গাৰ্গেও জীৱ জন্তু বহুত মৰম কৰিছিল। ইমানেই জীৱ জন্তুক মৰম কৰিছিল কি বলীয়া কুকুৰ এটাও যদি জুবিন গাৰ্গৰ ওচৰত আহি যায় নহয়, সেই বলীয়া কুকুৰটো জুবিন গাৰ্গৰ ওচৰত আহি পিনে ওচৰত আপোনাৰ বহি যায়, নেকামুৰে। সাপ এডালো যদি জুবিন গাৰ্গে ধৰে নাই, সাপডালে আপোনাৰ জুবিন গাৰ্গক খুটি নিদিয়ে, কাৰণ জুবিন গাৰ্গৰ স্পৰ্শটো হোৱাৰ লগে লগে সেই জন্তুটোৱে গম পায় কি মই একদম ভাল হাতত আছোঁ, আৰু এই ব্যক্তিজনে মোক একো অনিষ্ট নকৰে। পশুপতি, কথাটো গম পাইছেনে? সেইটো হৈছে এটা অৱতাৰ। এইকেইটা অৱতাৰ মই লাহে লাহে আপোনালোক বুজাই আছোঁ। তাৰপিছত জুবিন গাৰ্গ আছিল বম ভোলা। তেখেতক সকলোৱে ঠগিব পাৰে, টকা পইচাৰ কথা তেখেতে গমেই নাপায়। সকলোবিলাক মানুহে একদম সমান বুলিয়ে ভাবিছিল। কোনো ধৰ্ম জাতি সেইবিলাক চাই পিনে মানুহক ভাল পোৱা নাছিল। ঠেলাৱালা হওক, ৰিক্সাৱালা হওক, চানাৱালা হওক, ৰাস্তাৰ ভিখাৰীটো হওক বা ৰাস্তাৰ পাগলটো হওক, সকলোৱে জুবিন গাৰ্গক ভাল পাইছিল। সকলোৱে জুবিন গাৰ্গৰ লগত কথা পাতিব পাৰিছিল। সকলোকে জুবিন গাৰ্গে আলিংগন কৰিছিল, হেণ্ডশ্বেক কৰিছিল, যোনটো সাধাৰণ মানুহে কৰিব নোৱাৰে জুবিন গাৰ্গে কৰিছিল। বহুতে আপোনাৰ কয় কি জুবিন গাৰ্গ আপোনাৰ মাইকেল জেকচনৰ লগত আপোনাৰ এটা তুলনা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মাইকেল জেকচন জুবিন গাৰ্গ হ'বই নোৱাৰে, কাৰণ মাইকেল জেকচন সদায় দূৰে থাকিছিল। তেখেতে গ্ল'ভছ পিন্ধিছিল, হেণ্ডশ্বেক কৰিলেও আপোনাৰ গ্ল'ভছ পিন্ধি পিনে হেণ্ডশ্বেক কৰিছিল। তেখেতৰ লগত 50টা ডক্তৰ এনি টাইম থাকিছিল, কিন্তু জুবিন গাৰ্গে সাধাৰণ ৰাইজৰ মাজত সোমাই গৈছিল, সকলোকে আলিংগন কৰিছিল, সকলোৰে লগত মিলি জুলি আছিল, আৰু সেইটো কাৰণে তেখেত বম ভোলা আছিল। একোৱেই গম নাপায়, একদম এনি টাইম নিজৰ এটা বেলেগ ধৰণৰ নিচাতেই তেখেত থাকে।
যেনেকৈ শিৱ সৰল আছিল ঠিক তেনেকৈ আমাৰ জুবিন গাৰ্গো সৰল আছিল, শিশু মনোভূতিৰ আছিল। তেখেতক মৰমত কিবা এটা যদি কথা কৈ দিয়ে, ফুচুলাই পিনে যদি কিবা এটা কথা কৈ দিয়ে, সেইটো কথাই মানি লয় আৰু সকলোকে সহায় কৰিছিল। শিৱই যেনেকৈ সকলোকে সহায় কৰি পিনে নিজেই বিপদত পৰিছিল, নিজেই বিপদত পৰি পিনে লাষ্টত নিজে বিষ প্ৰাণ কৰিব লগা হৈছিল, নীলকণ্ঠ বুলি কোৱা হয়। ঠিক তেনেকৈ জুবিন গাৰ্গেও মানুহক সহায় কৰি কৰি নিজেই বিপদত পৰি গৈছিল। কাৰণ নিজৰ মানে কি আছে জুবিন গাৰ্গে গমেই নাপায়, মানে ইমানেই তেখেতে সহায় কৰিছিল কি নিজলৈ একো নাথাকিছিল, নিজেই বিপদত পৰি গৈছিল। সেইটোৱে আছিল আমাৰ জুবিন গাৰ্গ আৰু সেইটো কাৰণে সকলোৱে তেখেতক ভাল পাইছিল, কাৰণ ৰাইজৰ মাজত তেখেত সোমাই আছিল। জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল, এনেকুৱা এজন ছিংগাৰ আছিল, যোনজন ছিংগাৰে নিজৰ একদম তুংগ যেতিয়া পিক টাইম আছিল তেতিয়া বলিউডত একদম দবদবাই ফুৰিছিল। আৰু সেই বলিউডৰ যোনটো আপোনাৰ যেনেকুৱা আপোনাৰ অৰ্থাৰ্থী যোনটো সমাজ, সেই সমাজটো বাদ দি সেই সময়টোত যেতিয়া পিক টাইম আছিল সেইটো সময়ত বাদ দি পিনে অসমলৈ ঘূৰি আহিছিল। কাৰণ তেখেতৰ অকল এটা কথাই ভাবিছিল কি এ কিং শুড নেভাৰ লিভ হিজ কিংডম, ৰজাই কেতিয়াও নিজৰ ৰাজধানী এৰিব নালাগে। আৰু সেইটো কাৰণে ৰজা হৈ পিনেই ইয়ালৈ আকৌ ঘূৰি আহিছিল, ইয়াতে থাকিছিল। কাৰণ অসমক অত্যন্ত বেছি ভাল পাইছিল, অসমক বিৰাটেই মৰম কৰিছিল আৰু অসমতে থাকিলে তেখেত। আপোনালোকে কওক, যিজন ব্যক্তিৰ কণ্ঠত সৰস্বতী মা বহি আছে সেই ব্যক্তিজন ভগৱান নহয় কোন হয়? মই বহুত আগতে এটা ভিডিঅ' দেখিছিলোঁ, যোনটো ভিডিঅ'ত আপোনাৰ গড় এটাই মানুহবিলাকক খেদি আহিছিল। সকলোবিলাকে কৈছিল যা 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 বুলি কৈছিল, গড়টো যোৱা নাছিল। কিন্তু জুবিন গাৰ্গে অকল এবাৰ হাতখন দাঙি পিনে কৈছিল গ' বেক, তেতিয়া গড়টো ঘূৰি পিনে গুচি গৈছিল। তেতিয়া মই হাঁহিছিলোঁ, কিন্তু এতিয়া মই উপলব্ধি কৰিছোঁ কি সেই কণ্ঠ, যোনটো কণ্ঠত সৰস্বতী মা বিৰাজমান হৈ আছিল, সেই কণ্ঠৰ পৰা যেতিয়া এটা মাত গৈছিল, মাতটো গৈ পিনে যেতিয়া সেই গড়টো কাণত পৰিছিল, কাণত পৰাৰ লগে লগে গড়টোৱে বুজি পাইছিল কি কৈছে আৰু গড়টো নিজে নিজে ঘূৰি গুচি গৈছিল। বহুত আগৰ এটা কথা এটা আছে, সেই কথাটো হৈছে কি জুবিন গাৰ্গে আপোনাৰ প্ৰগ্ৰেম কৰি আহে, যেতিয়া লোৱাৰ আছামৰ পৰা প্ৰগ্ৰেম যেতিয়া কৰি আহে, তেতিয়া আপোনাৰ বিহু সময়ত এই 3:30 বজাত, ৰাতিপুৱা 3:30 বজাত এটা জেগাত ল'ৰা এটা বহে, এটা ডাঙৰ পাচি লৈ পিনে আপোনাৰ বহে। জুবিন গাৰ্গে তাত ৰখি পিনে আপোনাৰ যি বস্তুৱে থাকে সেইখিনি বস্তু আপোনাৰ দাম দি পিনে আপোনাক কিনি লৈ আনে। 5,000 6,000 এবাৰ আপোনাৰ 40,000 টকা দি পিনে আপোনাৰ বস্তু কিনি আহে। চবেই সুধিলে কি হয় কি হয় কি হয়? তেতিয়া জুবিনে কৈছে কি এইটো বিৰল বস্তু, এইটো বস্তু যদি নাথাকে নহয় তেতিয়াহ'লে বহুত অসুবিধা হ'ব। আৰু তাৰপিছত সেই পাচিটো যেতিয়া খুলি চাইছে, তাৰ ভিতৰত আপোনাৰ 6টা কাছ আছে। সেই কাছকেইটা জুবিনে উদ্ধাৰ কৰি আনি আকৌ চিৰিয়াখানাত জমা কৰি দিছে, ভাবি চাওক। আৰু সেইটো কাৰণে জুবিনৰ মৃত্যুৰ পিছত কাছ এটা গৈ পিনে শ্ৰদ্ধাঞ্জলি জনাব গৈছে, যিটো এটা বিৰল প্ৰাণী। ভাবি চাওক, পশুপতি। গুৱাহাটী খানাপাৰাত এটা পাগল আছে, যিটো পাগলৰ ওচৰত মানুহ যাব নোৱাৰে, কাৰণ সেই পাগলজনৰ গাৰ পৰা আপোনাৰ গোন্ধ ওলায়। সেই পাগলটোৱে সকলোকে শিল দলিয়ায়, কিন্তু সেই পাগলটো জুবিন অনুৰাগী আছিল। এবাৰ ভিভান্তা তাজত জুবিন গাৰ্গ গৈ পিনে বাহিৰত তেনেকৈ ওলাই আহোঁতে পাগলটোৱে জুবিন গাৰ্গক দেখিলে। তাৰপিছত তাৰপৰা দৌৰি গ'ল, জুবিন দা বুলি কৈ পিনে দৌৰি গৈ পিনে জুবিন দাৰ ভৰি আপোনাৰ ধৰিলে। জুবিন গাৰ্গে সেই পাগলটোক ডাইৰেক্ট দাঙি পিনে আলিংগন কৰিলে। ভাবি চাওক, যিটো পাগলৰ গাৰ পৰা গোন্ধ ওলায়, সেই গোন্ধ ওলোৱা পাগলটোক আলিংগন কৰিছে, কৰি পিনে টকা পইচা কেইটামান উলিয়ালে, 3,000 টকা হাতত দি পিনে কৈছে তই কিবা খালিনে? যদি খোৱা নাই কিবা এটা খাই ল আৰু ভাল কাপোৰ কিনিবি, গা চা ধুই পিনে ভালকৈ থাকিবি। আৰু সেইটো কথা কোৱাৰ লগে লগে পাগলটো আপোনাৰ কথাটো শুনাৰ লগে লগে হ'ব বুলি কৈ পিনে গুচিয়ে গৈছে। ভাবি চাওক, যিটো পাগলে মানুহক আপোনাৰ শিল দলিয়ায়, সেই পাগলটোক জুবিনে অকল কথা এটা কৈছে, আলিংগন কৰি পিনে কথা এটা কৈছে, পাগলটোৱে মানি লৈছে। আৰু পিছদিনাখন সকলোবিলাকে পাগলটোক এটা নতুন ড্ৰেছত দেখিছে আৰু ধুনীয়াকৈ গা চা ধুই পিনে পাগলটো মানে নিজৰ যোনটো জেগা আছে সেই জেগাডোখৰত আপোনাৰ ঘূৰি ফুৰি আছে। যিজন ব্যক্তিয়ে মৃত্যুৰ পিছতো ৱৰ্ল্ড ৰেকৰ্ড কৰিছে, তাৰমানে পৃথিৱীৰ 4th পজিশ্যনত আছে বুলি কৈছে। তেখেতৰ যোনটো গাড়ীটো আছে, ডেড বডি পিছে পিছে যোনটো আপোনাৰ ক্ৰাউড গৈছে, যোনটো আপোনাৰ গেডাৰিং গৈছে, সমুদ্ৰ যোনটো আপোনাৰ গৈছে, সেইটো বোলে পৃথিৱীৰ 4 নম্বৰ হয়। 1ম নম্বৰত আছে আপোনাৰ মাইকেল জেকচন। মাইকেল জেকচনে এনেকুৱা এটা ভাষাত গান গাইছিল, যিটো ভাষা পৃথিৱীৰ 50% মানুহতছে বেছি মানুহে ব্যৱহাৰ কৰে। ঠিক আছে, জুবিন গাৰ্গে এনেকুৱা এটা ভাষাত গান গাইছিল, যিটো ভাষা অকল 3,50,00,000 মানুহেহে ব্যৱহাৰ কৰে। মাইকেল জেকচনৰ ডেড বডিটো ৰখা হৈছিল 10 দিন, জুবিনৰ ডেড বডিটো ৰখা হৈছে অকল 2 দিন। ঠিক আছে, গতিকে আপোনালোকে নিজে ভাবি চাওক 1 নম্বৰত কোন থাকিব। আপুনি অকল সেই গুৱাহাটী সেই জেগাখিনিহে চাইছে,
আপুনিতো গোটেই সমগ্ৰ অসম চোৱা নাই, যদি সমগ্ৰ অসম চাই তেতিয়াহ'লে 1 নম্বৰত জুবিন গাৰ্গ থাকিব। তাৰ পিছত আপোনাৰ গুগলে জুবিনক হামিং কিং অফ দ্য ৱৰ্ল্ড কৈছে। হয়, সঁচা অৰ্থত তেখেত ৰজা হয়, তেখেত হামিং কিং হয়, আৰু সঁচা অৰ্থত যদি ক'ব যায় তেখেত আমাৰ ৰজা হয়, তেখেত অসমৰ ৰজা হয়। আৰু এই অসমখন, যোনখন অসমখন তেখেতে গঢ় দিছে, সেই তেখেতে গঢ় দিয়া অসমৰ আমি বাসিন্দা হয়, তেখেত আমাৰ ৰজা হয়। যিজন মানুহ মৃত্যু হোৱাৰ পিছত এখন ৰাজ্য ডিপ্ৰেশ্যনত গুচি গৈছে, আৰু সেই মানুহজনক চাবলৈ কাৰণে, অন্তিমবাৰ চাবলৈ কাৰণে কিমান মানুহ আপোনাৰ গোট খাইছে। তেখেতৰ গাড়ী পিছে পিছে যোনটো আপোনাৰ গণসমুদ্ৰ আপোনাৰ গৈছে, সেইটো এছিয়াৰ 1 নম্বৰ বুলি কোৱা হৈছে, পৃথিৱীৰ 4 নম্বৰ বুলি কোৱা হৈছে। কিন্তু মই কওঁ এছিয়াৰো 1 নম্বৰ আৰু পৃথিৱীও 1 নম্বৰ। সেইজন ভগৱান নহয়, কোন হয় আপোনালোকে কওক? তেখেতক কোনো বিশেষ জাতি বা ধৰ্মৰ মানুহে চাব যোৱা নাই, তেখেতক সকলোৱে চাব গৈছে, সমগ্ৰ অসমবাসী ৰাইজে চাব গৈছে। ধনী হওক, দুখীয়া হওক, আপোনাৰ বৃদ্ধ হওক, কিশোৰ হওক, আপোনাৰ ৰোগী হওক, আপোনাৰ ভৰি দি চলিব নোৱাৰা মানুহ হওক, আপোনাৰ নিজে নিজে আপোনাৰ সেইখন যোনখন চেয়াৰখন আছে, হুইল চেয়াৰ লৈ পিনে তেখেতক চাব গৈছে। ঠিক আছে, পুলিচে চাব গৈছে, নেতাই চাব গৈছে, আৰ্টিষ্টে চাব গৈছে। আপোনাৰ সেইটোতো আপোনাৰ বাদ দিয়ক, যেতিয়া আপোনাৰ ধূপ চাকি দিছে, ধূপ চাকি দিয়া সময়ত আপোনাৰ মন্দিৰত আপোনাৰ ধূপ চাকি জ্বলিছে, মছজিদত জ্বলিছে, গুৰুদ্বাৰাত জ্বলিছে, চাৰ্চত জ্বলিছে। কোনো এটা জেগা নাই যোনটো জেগাত আপোনাৰ তেখেতক শ্ৰদ্ধাঞ্জলি দিয়া হোৱা নাই। আৰু তেখেতৰ যোনটো আপোনাৰ মৃত্যু, য'ত আপোনাৰ তেখেতক জ্বলোৱা হৈছিল, সেই জেগাডোখৰ এতিয়া আপোনাৰ সেইটো জেগা আপোনাৰ বেলেগ ধৰণৰ জেগা হৈ গৈছে, এখন তীৰ্থস্থান হৈ গৈছে। সেইটোত সকলো জাতি ধৰ্মৰ মানুহ তাত যাই পিনে সদায় আপোনাৰ চাকি জ্বলাইছে। 20 দিন ধৰি কণ্টিনিউৱাছ জ্বলাই আছে, মানুহে চাকি তাকি জ্বলাই আছে। মানে সেইটো জেগা আপোনাৰ এটা পবিত্ৰ জেগা এটা হৈ গৈছে। ভাবি চাওক, সেইজন মানুহ ভগৱান নহয়, কোন হয় কওক? যোনে আপোনাৰ যোনখন অসমত আপোনাৰ হিন্দু মুছলিম বুলি সদায় আপোনাৰ একদম কিবা নহয় কিবা এটা বিবাদ ওলাই থাকে, এতিয়া আপোনাৰ 1 মাহ ধৰি পিনে আপোনাৰ হিন্দু মুছলিম বুলি একো বিবাদ নাই, একো ধৰ্মৰ মাজত একো আপোনাৰ ক্লেছ নাই, চবকে তেখেতে এক কৰি গৈছে। আৰু সেইটোৱে সপোন দেখিছে। আৰু ৰাইজসকল আহক, আমি সকলোবিলাক এক হৈ থাকোঁ। জুবিন গাৰ্গৰ সপোনটো আমি পূৰা কৰোঁ, আমি সকলোবিলাক এক হৈ থাকোঁ। এক হৈ থাকিলে সকলোবিলাকে যদি মিলা প্ৰীতিৰে থাকোঁ, তেতিয়াহ'লে এই অসমখন সোণালী অসম হ'ব। কিন্তু এই যোনবিলাক নেতাবিলাক আছে, নেতাবিলাকৰ ফটোৱা কথা শুনি পিনে এই হিন্দু মুছলিম কৰি একো লাভ নাই। সেইবিলাক কৰিলে আমি আমাৰ একতাটো আমি হেৰুৱাই দিম, আমাৰ দেশখন আগলৈ নেযাব। দেশখন আগলৈ যাবলৈ হ'লে আমি এক হৈ থাকিব লাগিব, যিটো জুবিন গাৰ্গৰ সপোন আছিল। মূল কথাটো হৈছে শাৰীৰিকভাৱে জুবিন গাৰ্গ যদিও আমাৰ লগত নাই, তেখেত আমাৰ লগত, আমাৰ আত্মাত, আমাৰ মনৰ ভিতৰত, আমাৰ হৃদয়ত সদায় থাকিব। আৰু মৃত্যুৰ পৰ্যন্ত তেখেত আমাৰ হৃদয়ৰ যোনটো আপোনাৰ ধপধপনি নহয়, সেই ধপধপনিটো হৈ পিনেই বাজি থাকিব। কিন্তু তেখেতৰ মৃত্যুৰ আঁৰত যোনটো ৰহস্যজনক আপোনাৰ দুৰ্ঘটনা হৈছে, ৰহস্যজনক যোনটো আপোনাৰ ষড়যন্ত্ৰ চলিছে, যিটো ষড়যন্ত্ৰত আপোনাৰ বাঘা কিছুমান মানুহ সোমাই আছে, এটা বহুত ডাঙৰ ৰাজনৈতিক আপোনাৰ লবি এটা সোমাই আছে, সেই লবিটোক আমি ভাঙিব লাগিব ৰাইজ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লাগিব। আৰু ন্যায় বিচাৰিবলৈ হ'লে সেই লবিটোক ভাঙিব লাগিব। যেতিয়ালৈকে সেই লবিটো থাকিব, তেতিয়ালৈকে আমি ন্যায় নাপাওঁ। মনত ৰাখিব, আপোনালোকে গম পাইছে মই কি কৈছোঁ। সেই লবিটোত থকালৈকে আমি কিন্তু ন্যায় নাপাওঁ। গতিকে সেই লবিটো আমি ভাঙিব লাগিব। আৰু সেই লবিটো আমি কেতিয়া ভাঙিব পাৰিম? 2026ত আমি ভাঙিব পাৰিম। নহ'লে এই লবিটোৱে আপোনাৰ বস্তুটো আপোনাৰ টানি লৈ যাব। আৰু 26ৰ যেতিয়া নিৰ্বাচনটো শেষ হ'ব নহয়, নিৰ্বাচন শেষ হোৱাৰ পিছত ক'ব, আমিতো একো কৰা নাই, আমি একো বেলেগ ধৰণৰ হেৰিয়ে নেপালোঁ নহয়, মানে একো আপোনাৰ এভিডেঞ্চ নেপালোঁ, গতিকে এৰি দিব লগা হ'ল। এৰি দিব, একো ডাঙৰ কথা নহয়, সেইটো আমিও জানো এৰি দিব বুলি। কিন্তু এৰি দিয়াৰ পিছত সিহঁতি অসমত থাকিব নোৱাৰে আকৌ। যোনদিনাখনে ৰাস্তাত পাম, সেইদিনাখনে সিহঁতক মাৰিম। মানে পিটিকা কৰি শেষে কৰি থৈ দিম। গতিকে অসমবাসী ৰাইজ অশান্ত হৈ আছে, সেইটো আমিও জানো। কাৰণ জুবিন গাৰ্গৰ বিয়োগৰ পিছত কোনো মানুহ শান্তিকে শুব পৰা নাই। একোৰা যেন জুই জ্বলি আছে ক'ৰবাত। এই জুইটো আপোনালোকে জ্বলাই পিনে থৈ দিয়ক, পিছত কামত আহিব। জুইকুৰা নুমাব নিদিব। বেলেগ বহুত ধৰণৰ কথা ওলাব। এতিয়া আপোনাৰ একদম বহুত ষড়যন্ত্ৰ চলি আছে। আকৌ হিন্দু মুছলিমৰ যোনটো ইছ্যুটো আছে, সেইটো আনিবলৈ চেষ্টা কৰি আছে। বেলেগ বস্তুবিলাক আপোনাৰ দিছে, আঁচনি সেইবিলাক আপোনাৰ দি পিনে আপোনাৰ মগজটো ঘূৰাবলৈ চেষ্টা কৰিব। কিন্তু এটা বস্তু মনত ৰাখিব, জুবিন গাৰ্গৰ নিচিনা যদি এজন দেৱতাৰ আমি
ন্যায় নেপাওঁ তেতিয়াহ'লে আমি কোন কোটাৰ মানুহ সেইটো আপোনালোকে জানে ঠিক আছে গতিকে ন্যায়টো আমাক লাগিবই ন্যায়টো আমি ল'মেই সেইটো আমাক চৰকাৰে যদি নিদিয়ে যদি আমাক ন্যায়টো আপোনাৰ ন্যায়পালিকাই নিদিয়ে তেতিয়াহ'লে অসমৰ ৰাইজে সেইটো ন্যায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে অসমৰ ৰাইজ ৰাস্তাত ওলাই আহি পিনে ন্যায় নিশ্চয় কৰিব সেইটো কৰিবই যোনকেইজনে সেইটো কাম কৰিছে সকলোবিলাক দেখা পাইছে এভিডেঞ্চ থাকক নাথাকক সেইবিলাক চব আমি জানোৱেই ঠিক আছে কাৰণ ৰাইজৰ যেতিয়া হাও লাগে নহয় বহুত বেয়াকৈ লাগে গতিকে এই হাওটো একেলগে সকলোবিলাক ৰাইজে যেন 2026ত হাওটো দি দিয়ে যাতে আমি ন্যায় ল'ব পাৰোঁ কথাটো গম পাইছে নহয় সদায় এক হৈ থাকিব জুবিন গাৰ্গে এক হ'ব কৈছে হিন্দু মুছলিম এইবিলাক নকৰিব সকলোবিলাক মানুহ এক হৈ থাকিব লাগে কাৰণ এটা বস্তু মনত ৰাখিব দেশৰ যেতিয়া সকলোবিলাক ধৰ্মৰ মানুহ একেলগে থাকে নহয় তেতিয়া দেশখন আগলৈ আগবাঢ়ি গুচি যায় কাৰণ APJ আব্দুল কালাম যদি নাথাকিলেহেঁতেন নহয় তেতিয়াহ'লে সেই পৰমাণু যোনটো আপোনাৰ বম যোনটো আপোনাৰ পোখৰাণত যোনটো টেষ্টটো কৰিছে বা অগ্নি মিছাইলটো সেই মিছাইলটো ভাৰতে বনাব নোৱাৰিলেহেঁতেন যদি মনমোহন সিং নাথাকিলেহেঁতেন তেতিয়াহ'লে গ্ল'বেলাইজেশ্যন নহ'লহেঁতেন আৰু ভাৰত অৰ্থনৈতিকভাৱে ইমান আগবাঢ়িব নোৱাৰিলেহেঁতেন যদি ৰতন টাটা নাথাকিলেহেঁতেন নহয় সেই ৰতন টাটা নথকাহেঁতেন আমাৰ দেশখন এখন ইণ্ডাষ্ট্ৰিয়েল দেশ নহ'লহেঁতেন গতিকে এই সকলোবিলাক মানুহ যে মই নাম লৈছোঁ নহয় এই সকলোবিলাক বেলেগ বেলেগ ধৰ্ম আৰু বেলেগ বেলেগ জাতিৰ মানুহ গতিকে সকলোবিলাক এক হৈ থাকিলেহে দেশখন আগলৈ যাব আগবাঢ়ি যাব গতিকে সকলোবিলাক এক হৈ থাকক আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত সকলোবিলাক এক হ'বই লাগিব তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কেতিয়াও আমি নকৰোঁ আৰু নেমানো আমাক ন্যায় লাগিব মানে লাগিবই